উত্তৰ অসমত গুৰুজনাৰ প্ৰিয় শিষ্যৰ নামেৰে তেৰাৰ জন্মভূমিতে অংকুৰিত হৈছিল জ্ঞানৰ এজুপি বটবৃক্ষ। পদাঙ্কিত অনুকৰণ কৰি জ্ঞানৰ পোহৰৰ সন্ধান প্ৰাপ্তিৰ আকাংক্ষা কৰা বহু ব্যক্তিৰ আপ্ৰাণ চেষ্টাত গুৰুজনাৰ নামেৰে এটি সপোনে প্ৰাণ পাইছিল। নাম থৈছিল মাধৱদেৱ মহাবিদ্যালয়। জ্ঞানৰ বটবৃক্ষজুপিৰ বৃদ্ধিত উজলি উঠিছিল প্ৰতিজন ব্যক্তিৰ মন প্ৰাণ। উজলি উঠিছিল দুটি নয়ন। হিৰিৰ আকাশত পূৰ্ণিমাৰ জোন জিলিকিছিল। একলা দুকলাকৈ বাঢ়িছিল সেই জ্ঞানৰ বটবৃক্ষ। বৃক্ষজুপিৰ ছাঁত জিৰাই পৰিচিত হৈছিল বহুজন মনীষী ৰূপে। ৰৌদ্ৰজ্বলিত হৈ উঠিছিল মহাবিদ্যালয়খনে। উদিত হৈছিল নৱসূৰুজৰ। মহাবিদ্যালয়খনিক উদিত নৱসূৰুজে দিছিল এটি নতুন পৰশ। সেই পৰশত মহাবিদ্যালয়খনিয়ে স্বীকৃতি লৈছিল বিশ্ববিদ্যালয়ৰ। গাবা তুমি জাতিক জগোৱা গান, গঢ়িবা তুমি জাতিৰ জগোৱা প্ৰাণ, সৃষ্টিৰ সুবাসে বিলাবা সুবাসিত মধুকণ। তোমাৰ পৰশত উজলিব শত সহস্ৰৰ হেঙুলীয়া বাট, তোমাৰ পৰশে বাট কাটিব হেজাৰ জনৰ কাঁইটীয়া পথ। আকাশ চোৱাৰ সূৰুযমুখী যাত্ৰাক দিবা সাহসৰ এখনি হাত। অজ্ঞানতাৰ তমসাবেদি সমৃদ্ধ তথ্যৰে জ্ঞানৰ পোহৰ বিলাই কৰিবা মহান তুমি মহান পুৰুষৰ চানিকীত। তোমাৰ বুকুতে প্ৰয়াস কৰোঁ তোমাক চিৰ উজ্জ্বলিত কৰাৰ। তুমি আমাৰ, আমি তোমাৰ। ভাষাৰে চিৰদিন উজলি থাকক মাধৱদেৱ বিশ্ববিদ্যালয়। জন্মদিনৰ একুকী শুভকামনা তোমাক। কলিজাৰ স্পন্দন সগৌৰৱে থিয় হৈ থাকা যুগান্তৰৰ পৰা যুগান্তৰলৈ জিলিকাই থাকা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ। হে জ্ঞানৰ মন্দিৰ, প্ৰণাম তোমাক, প্ৰণাম তোমাক, প্ৰণাম তোমাক। ধন্যবাদ।